ৰাজ্যত এগৰাকী অংক ছাৰৰ অংক মিলা নাই গণিতৰ ছাৰ এতিয়া মঙ্গলদৈ সদৰ থানাৰ আলহী হ'বলগীয়া হৈছে মোবাইলত টিউচনৰ ছাত্ৰীক অশালীন মেছেজ দিছিল টিউচনৰ ক্লাছলৈ অকলশৰীয়াকৈ আহিবলৈ দি ধৰা পৰিছিল ছাৰ কৰ্মচাৰী উইজবেগ ৰিয়াজুদ্দিন হৈকাই পঢ়ুৱাইছিল টিউচন বৰঠেকেৰাবাৰীৰ শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক হৈছে ৰিয়াজুদ্দিন অংক বিজ্ঞান বিষয়ত দখল থকাৰ বাবে শিক্ষাৰ্থীৰে ভৰি পৰে টিউচন চেণ্টাৰৰ ছাত্ৰীৰ মোবাইলতে দিছিল অশালীন মেছেজ এগৰাকী ছাত্ৰীক অকলে টিউচনলৈ মাতিছিল শিক্ষক ৰিয়াজুদ্দিনে ছাৰৰ বিৰুদ্ধে শনিবাৰে ছাত্ৰীৰ পৰিয়ালে এজাহাৰ দিয়ে মঙ্গলদৈ থানাত আৰু ততালিকে মঙ্গলদৈ আৰক্ষী আটক কৰে অংক ছাৰক এই ঘটনা সন্দৰ্ভত মঙ্গলদৈ সদৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে পৰিয়াল আৰু দল সংগঠনে দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী জনাইছে এপ্ৰিলৰ পৰা টিউচন কৰি আছিলে যোৱা শনিবাৰৰ পৰা মানে কি সি কিবা মানে বেয়া মেছেজ কৰিব ধৰিলে ছোৱালীজনীক আৰু লাষ্ট যোৱা মঙ্গলবাৰ 18 তাৰিখে তাইক মোক গোটেই কথাখিনি জনালে এনেকুৱা মেছেজ কৰি থাকে তেনেকুৱা ক'লে মই মেছেজ কৰে কিন্তু তাৰ আগতে মোক কৈছিলে যে টিচাৰজন ভাল নহয় মই তাতে টিউচন নকৰোঁ মই তেতিয়া চিন্তা কৰিব লাগিছিলে কিন্তু সি তেনেকুৱা বেয়া মেছেজ কৰি থাকাত মই মেছেজখিনি পালোঁ এতিয়া কথা হ'ল সি আমাৰ ছোৱালী বুলি নহয় বহুতো কৰি আছে আমি বহুত গাৰ্জেনে হয়তো এই কথাটো মানে নিজৰ মোবাইল থকাৰ কাৰণে যিবিলাক ছাত্ৰী নিজৰ মোবাইল থকাৰ কাৰণে গাৰ্জেনক কোৱা নাই কিন্তু তাই নিজৰ মোবাইল নাই কাৰণে আমি আমাক ক'লে কথা আমি কথা গম পালোঁ গতিকে এতিয়া মই এটাই অনুৰোধ গাৰ্জেনখিনি সতৰ্ক হ'ব দিছোঁ এনেকুৱা টিউটৰৰ ওচৰত যাতে নপঠায় শিক্ষকজনে মানে উচিত শাস্তি পাব লাগে হয় আজি থানা আহিব লগা হৈছে আচলতে গোটেই দৰং জিলাখনকে এটা লজ্জানত কৰা ঘটনা এই ক্ষেত্ৰত আমি নিশ্চয়কৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা আমি সৰব ভূমিকা পালন কৰি আহিছোঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা এনেধৰণৰ ঘটনাক তীব্ৰভাৱে গৰিহণা দিয়া হৈছে আজি দেখা গৈছে সমগ্ৰ অসম প্ৰদেশৰ লগতে দৰং জিলাতো নতুনকৈ এক ধৰণৰ জেহাদৰ সৃষ্টি হৈছে যি জেহাদক আমি শিক্ষাৰ নামত কৰা জেহাদ অৰ্থাৎ টিচিং জেহাদ নামেৰে আমি নামাংকিত কৰিব লাগিব যি জেহাদৰ জৰিয়তে কিছুমান জেহাদীয়ে ইয়াত আমি নাম উল্লেখ কৰিব লাগিব এগৰাকী ভণ্ড শিক্ষকৰ যিগৰাকী ভণ্ড শিক্ষকে টিউচনৰ চলেৰে আমাৰ ছাত্ৰ ছাত্ৰীসমূহক অৰ্থাৎ ছাত্ৰীসমূহক বিভিন্ন ধৰণৰ অশালীন মন্তব্য আগবঢ়াই আহিছে তেওঁলোকক বিভিন্ন ধৰণে বিপথে পৰিচালিত কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ ফেচবুকত মেছেজ পঠিয়াই আহিছে এইগৰাকী শিক্ষকৰ নামটো আমি ইতিমধ্যে ৰাজহুৱা কৰিবলৈ বিচাৰিছোঁ উজবেক ৰিজৱান লতিফ নামৰ শিক্ষকগৰাকীৰ নেতৃত্বত আৰু এই শিক্ষকগৰাকীৰ দ্বাৰা এই ধৰণৰ এগৰাকী এটা ভণ্ড মানসিকতাৰে এইগৰাকী শিক্ষকে গোটেই দৰং জিলাতে আগতো আমাৰ মাজত বিভিন্ন ধৰণৰ কমপ্লেইন আহি আছিলে কিন্তু বিভিন্ন ছাত্ৰীয়ে বিভিন্ন সময়ত হয়তো ভয় কৰে বা তেনেকুৱা ঘৰুৱা বিভিন্ন ক্ষেত্ৰত ছাপোৰ্ট নাপায় বাবে এই ধৰণৰ বিষয়সমূহত আগবাঢ়ি আহিবলৈ ভয় কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত